মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ক্লাছ 6ৰ আমাৰ বিজ্ঞান কিতাপখনৰ 2 নম্বৰ পাঠত থকা জীৱ আৰু জৈৱ বৈচিত্ৰ্য এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিম। তোমালোকে উত্তৰবিলাক লিখি ল'বা। এতিয়া অনুশীলনীৰ 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ, উদ্ভিদৰ তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে? এ নম্বৰ, অভিযোজন, বি নম্বৰ, খাদ্য প্ৰস্তুতকৰণ, চি নম্বৰ, প্ৰজনন, ডি নম্বৰ, শ্বাস-প্ৰশ্বাস। শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, প্ৰজনন। তোমালোকে ইয়াতে থকা এই ঘৰবিলাকৰ ভিতৰত থকা এই চি নম্বৰত থকা গোলটো সম্পূৰ্ণকৈ কাঠ পেঞ্চিলেৰে ঘূৰাই দিবা। ইয়াৰ পিছত 2 নম্বৰটো দিয়া আছে ডালিম গছ এবিধ বৃক্ষ, গুল্ম, তৃণ, আৰোহীলতা। শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ, গুল্ম। গতিকে তোমালোকে বি নম্বৰত থকা গোলটো কাঠ পেঞ্চিলেৰে ঘঁহি ঘঁহি সম্পূৰ্ণ কৰি দিবা। তাৰপিছত 3 নম্বৰ, তলৰ কোনবিধ জলজ উদ্ভিদ নহয়? শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো, খৰিকাজাই। বি নম্বৰটো গোল কৰি দিবা। তাৰপিছত 4 নম্বৰটো হ'ল চৰাইৰ ডেউকা হ'ল। শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ, আগঠেঙৰ ৰূপান্তৰ। আগঠেঙৰ ৰূপান্তৰ হৈ চৰাইৰ ডেউকা হয়। গতিকে বি নম্বৰত থকা গোলটো তোমালোকে সম্পূৰ্ণকৈ ঘঁহি দিবা। তাৰপিছত 5 নম্বৰটো হ'ল ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি? শুদ্ধ উত্তৰটো হ'ব চি নম্বৰটো, ই দেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে। গতিকে চি নম্বৰত থকা গোলটো তোমালোকে সম্পূৰ্ণকৈ ঘঁহি দিবা। তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা। এইবাৰ 2 নম্বৰটোত দিয়া আছে খালী ঠাই পূৰ কৰা। 1 নম্বৰ, বীজপত্ৰ ডেছৰ ভিতৰত থাকে? বীজপত্ৰ বীজৰ ভিতৰত থাকে। খালী ঠাইত তোমালোকে বীজ বুলি লিখিবা, ৰটো ইয়াতে লিখি দিয়া আছে, গতিকে বীজৰ ভিতৰত থাকে। 2 নম্বৰ, জালৰ দৰে হীৰাবিন্যাস ডেছ উদ্ভিদৰ চৰিত্ৰ? খালী ঠাইত তোমালোকে ডি বীজপত্ৰী বুলি এই শব্দটো বহুৱাই দিবা। মই ইয়াতে ছাইডত লিখিছোঁ, ইয়াতে শব্দটো লিখিবলৈ ঠাই নহ'ব সেইকাৰণে। তাৰপিছত 3 নম্বৰ, উটৰ কোষটোত ডেছ জমা হৈ থাকে? খাদ্য জমা হৈ থাকে। 4 নম্বৰ, পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি ডেছৰ দৰে? শংকুৰ দৰে। তাৰপিছত 5 নম্বৰটো হ'ল ফোঁপোলা হাড় ডেছৰ এক চৰিত্ৰ? চৰাইৰ এক চৰিত্ৰ। এতিয়া মই বহীখনত ধুনীয়াকৈ লিখি দিম, বহীখনৰ পৰা চাই চাই তোমালোকেও বহীখনত লিখি ল'বা। 2 নম্বৰ, তোমালোকে এনেকৈ ধুনীয়াকৈ বহীত লিখিবা। খালী ঠাইত বহুৱাই দিয়া শব্দটো লিখাৰ পিছত তোমালোকে শব্দটোৰ তলত দুডাল আস্তানি দিবা, কাৰণ তেতিয়াহে বুজি পাব এইটো খালী ঠাইত বহিবলগীয়া শব্দ। গতিকে 2 নম্বৰৰ 1 নম্বৰটো বীজপত্ৰ বীজৰ ভিতৰত থাকে। বীজ শব্দটোৰ তলত দুডাল আস্তানি দিবা। ইয়াৰ পিছত 2 নম্বৰটো হ'ল জালৰ দৰে হীৰাবিন্যাস দ্বিবীজপত্ৰী উদ্ভিদৰ চৰিত্ৰ? এইটো হ'ব খালী ঠাইত বহিবলগীয়া শব্দ, দ্বিবীজপত্ৰী। তাৰপিছত 3 নম্বৰ, উটৰ কোষটোত খাদ্য জমা হৈ থাকে? খাদ্য শব্দটোৰ তলত আস্তানি দিবা। তাৰপিছত 4 নম্বৰ, পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি শংকুৰ দৰে? তাৰপিছত 5 নম্বৰ, ফোঁপোলা হাড় চৰাইৰ এক চৰিত্ৰ। এনেকৈ তোমালোকে ধুনীয়াকৈ পৰিপাটিকৈ লিখি ল'বা। এইবাৰ 3 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। 1 নম্বৰ, আৱাসস্থল কাক বোলে? এতিয়া তোমালোকে এই বহীখনত চাই চাই গোটেইবিলাক প্ৰশ্নৰ উত্তৰ লিখি ল'বা। 3 নম্বৰৰ 1 নম্বৰ প্ৰশ্নটো মই আকৌ এবাৰ পঢ়ি দিম। আৱাসস্থল কাক বোলে? উত্তৰটো হ'ব জীৱ এবিধে স্বাভাৱিকভাৱে যি ঠাইত বাস কৰিব পাৰে সেই ঠাইকে জীৱবিধৰ আৱাসস্থল বুলি কোৱা হয়। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো হ'ল 3 নম্বৰৰ 2 নম্বৰ, জৈৱ বৈচিত্ৰ্য মানে কি বুজা? এতিয়া উত্তৰটো হ'ব পৃথিৱীখনত বিভিন্ন ধৰণৰ জীৱ আছে, ইয়াকে জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয়। অৰ্থাৎ জৈৱ বৈচিত্ৰ্যই পৃথিৱীখনত থকা বিভিন্ন ধৰণৰ জীৱক বুজায়।
এইবাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কিদৰে অভিযোজন কৰে অৰ্থাৎ কেনেদৰে পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লয় সেই কথাটো ইয়াতে সুধিছে আমি এতিয়া উত্তৰটো লিখিম 3 নম্বৰ উত্তৰ কেকটাছৰ পাতবোৰ কাঁইটলৈ ৰূপান্তৰিত হয় যাতে উদ্ভিদজোপাৰ পৰা পানী ওলাই যাব নোৱাৰে কেকটাছৰ কাগজ সেউজীয়া হোৱা বাবে খাদ্য তৈয়াৰ কৰিব পাৰে কেকটাছৰ কাণ্ড মঙহাল ইয়াত পানী জমা হৈ থাকে এইখিনি কথা লিখিব লাগিব তেতিয়াহে উত্তৰটো শুদ্ধ হ'ব এইবাৰ 3 নম্বৰৰ 4 নম্বৰ প্ৰশ্নটো হ'ল জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য লিখা উত্তৰ জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য হ'ল 1 নম্বৰ জীৱৰ বৃদ্ধি আৰু বিকাশ হয় 2 নম্বৰ সকলো জীৱই পৰিৱেশৰ লগত নিজকে খাপ খুৱাই জীয়াই থাকে 3 নম্বৰ জীৱই বংশবৃদ্ধি কৰে এইবাৰ 3 নম্বৰৰ 5 নম্বৰ প্ৰশ্নটো হ'ল সমান্তৰাল হীৰাবিন্যাস থকা তিনিবিধ পাতৰ উদাহৰণ দিয়া উত্তৰ ধান ঘেঁহু আৰু মাকৈ তাৰ পিছত 3 নম্বৰৰ 6 নম্বৰ প্ৰশ্নটো হ'ল জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব লিখা এইটো প্ৰশ্নৰ উত্তৰটো অলপ দীঘলীয়া হ'ব কাৰণ গুৰুত্ব লিখিবলৈ কৈছে এটা দুটা শাৰী লিখি দিব নোৱাৰি গতিকে অলপমান দীঘলকৈ লিখিব লাগিব উত্তৰ পৃথিৱীৰ সকলো জীৱই পৰস্পৰৰ লগত সম্পৰ্ক ৰাখি জীয়াই থাকে পখিলাই ফুলৰ মৌ খায় আৰু ইয়াৰ ফলত উদ্ভিদৰ বংশবৃদ্ধিত সহায় হয় উদ্ভিদৰ ফল কিছুমান প্ৰাণীৰ প্ৰধান খাদ্য ডাঙৰ গছবোৰত চৰাইয়ে বাঁহ সাজি থাকে অৰণ্যই প্ৰাণীবোৰক বাসস্থান দিয়ে উদ্ভিদে প্ৰাণীক খাদ্য আৰু অক্সিজেন দিয়ে চৰাইয়ে অনিষ্টকাৰী পোক-পতংগ খাই শস্যৰ উপকাৰ সাধন কৰে এনেদৰে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাত জৈৱ বৈচিত্ৰ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তোমালোকে ইয়াৰ পৰা গোটেইখিনি কথা যদি লিখিব নোৱাৰা তেনেহ'লে ইয়াৰ পৰা আধা লিখিবা আধালৈকে লিখিবা লিখি উঠি একেবাৰে শেষত তোমালোকে এই বাক্যটো লগাই দিবা শেষৰ বাক্যটো এনেদৰে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাত জৈৱ বৈচিত্ৰ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এইবাৰ 3 নম্বৰৰ 7 নম্বৰ প্ৰশ্নটো হ'ল চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ ব্যাখ্যা কৰা এতিয়া উত্তৰটো হ'ব চৰাইয়ে গছত থকা পোক-পতংগ খাই সেই জীৱবোৰৰ সংখ্যা নিয়ন্ত্ৰণ কৰি ৰাখে গছৰ ফল খোৱা চৰাইবোৰৰ মলৰ লগত ফলৰ গুটিবোৰ ওলাই আন ঠাইত গজালি মেলে এনেদৰে গছ-গছনিৰ সংখ্যা বাঢ়ে কিছুমান চৰাইয়ে অনিষ্টকাৰী পোক-পতংগ খাই শস্যৰ উপকাৰ সাধন কৰে গতিকে চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ এইখিনি কথা তোমালোকে লিখিবই লাগিব ইয়াতকৈ আৰু কমকৈ লিখিব নোৱাৰি কাৰণ এইখিনি দৰকাৰী হয় উত্তৰটো তেতিয়াহে সম্পূৰ্ণ হ'ব গোটেইখিনি লিখিলেহে তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টো লাইক কৰি দিবা আৰু ভিডিঅ'টো তোমালোকৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিবা 4 নম্বৰটো দিয়া আছে শুদ্ধ নে অশুদ্ধ লিখা 1 নম্বৰ সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী এইটো হ'ব অশুদ্ধ কাৰণ কিছুমান পতংগ আমাৰ বাবে উপকাৰী গোটেইবিলাক অপকাৰী নহয় 2 নম্বৰ চৰাইয়ে অৰণ্য বিস্তৰণত সহায় কৰে এইটো হ'ব শুদ্ধ চৰাইয়ে ফল-মূল খায় আৰু সেই ফল-মূলৰ গুটিবিলাক মলৰ লগত ওলাই গৈ বহুত আঁতৰত আকৌ নতুন উদ্ভিদৰ গজালি মেলে তেনেকৈ অৰণ্যবিলাক বিস্তৰণ হয় গতিকে এইটো হ'ব শুদ্ধ তাৰ পিছত 3 নম্বৰ পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই এইটো হ'ব অশুদ্ধ কাৰণ সকলো জীৱৰ মাজতেই পৰস্পৰ সম্পৰ্ক আছে সম্পৰ্ক নাথাকিলে জীৱবোৰ জীয়াই থাকিব নোৱাৰিলেহেঁতেন তাৰ পিছত 4 নম্বৰ জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে পৰিৱেশত প্ৰভাৱ পেলায় এইটো হ'ব শুদ্ধ তাৰ পিছত 5 নম্বৰ অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে এইটো হ'ব অশুদ্ধ কাৰণ অতিপাত ঠাণ্ডা ঠাইতো কিছুমান জীৱই জীয়াই থাকিব পাৰে
সেই জীৱবোৰৰ দেহত দীঘল দীঘল নোম থাকে যাতে ঠাণ্ডাৰ পৰা বাচি থাকিব পাৰে। মই তোমালোকক কিতাপখনত এই বাক্যটোৰ শুদ্ধ উত্তৰটো দেখুৱাই দিম, বুজাই দিম এইটো কিয় অশুদ্ধ হ'ব। 46 নম্বৰ পৃষ্ঠাত অৰ্থাৎ 46 পৃষ্ঠাত ইয়াতে দিয়া আছে, ইয়াৰ উপৰি ঠাণ্ডা মৰুভূমিত উটবোৰৰ মূৰৰ পৰা ডিঙিলৈকে দীঘল চুলি বা নোম থাকে, যিয়ে লাডাখৰ দৰে শীতল মৰুভূমিৰ অত্যন্ত শীতৰ প্ৰকোপৰ পৰা ৰক্ষা কৰে। অৰ্থাৎ অত্যন্ত শীততো জীৱ জীয়াই থাকিব পাৰে, কিন্তু সেইবোৰ জীৱৰ কি থাকে, দেহত দীঘল দীঘল চুলি বা নোম থাকে আৰু তেনেকৈ সিহঁত ঠাণ্ডাৰ পৰা বাচি যাব পাৰে। গতিকে শেষৰটো অশুদ্ধ হ'ব। গতিকে এই 5 নম্বৰত থকা বাক্যটো অশুদ্ধ হ'ব। মই তোমালোকক দেখুৱাই দিলোঁ কিয় অশুদ্ধ হ'ব। এতিয়া মই বহীখনত লিখি দিছোঁ ধুনীয়াকৈ, তোমালোকক দেখুৱাই দিম, তোমালোকে চাই পৰিপাটিকৈ লিখি ল'বা। 4 নম্বৰ 1 নম্বৰ, সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী, উত্তৰ অশুদ্ধ। তাৰপিছত 2 নম্বৰ, চৰাইয়ে অৰণ্য বিস্তৰণত সহায় কৰে, উত্তৰ শুদ্ধ। তাৰপিছত 3 নম্বৰ, পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই। সম্পৰ্ক শব্দটো ইয়াতে ৰৈ গৈছে, সেইটো তোমালোকে লিখি ল'বা শব্দটো। এতিয়া উত্তৰটো হ'ব অশুদ্ধ। তাৰপিছত 4 নম্বৰ, জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে পৰিৱেশত প্ৰভাৱ পেলায়, এইটো হ'ব শুদ্ধ। তাৰপিছত 5 নম্বৰ, অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে, উত্তৰ অশুদ্ধ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীক মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা।